মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 2 টম ছয়াৰ শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিছিলোঁ। তোমালোকে যদি সেইটো ভিডিঅ' চোৱা নাই তেন্তে চাই ল'বা, মই ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম। এতিয়া আমি প্ৰশ্নোত্তৰসমূহৰ মাজলৈ যাওঁ আহাচোন। 1 নম্বৰ প্ৰশ্নটো আছে লেটছ ফাইণ্ড হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড। আমি কিমান বুজি পালোঁ চাওঁ আহাচোন। Choose the correct answer from the options to complete each sentence. এতিয়া তলত কেইটামান অপশ্যন দিয়া আছে আৰু তাৰ যোনটো কাৰেক্ট হয় সেইটো আমি লিখিব লাগে। A. On a Saturday night, Tom and Huck went out to find. এদিন এখন শনিবাৰৰ ৰাতি টম আৰু হাকে কি বিচাৰি গৈছিল? 1 ghost, 2 hidden treasure, 3 thieves, 4 tools. কি বিচাৰি গৈছিল? প্ৰথমটো 1 নম্বৰ অপশ্যনটো দিয়া আছে ভূত, হিডেন ট্ৰিজাৰ মানে গুপ্তধন, থিপছ মানে চোৰ, টুলছ কি বিচাৰি গৈছিল? আনচাৰ হ'ব হিডেন ট্ৰিজাৰ। মই ইয়াত উত্তৰবোৰ দি দিম, তোমালোকে চাই ল'বা। এতিয়া আমি বি প্ৰশ্নটো চাওঁ আহাচোন। বিটো কি কৈছে? টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ আৰ্মড উইথ এ পিকেক্স এণ্ড স্পেড, এক্স এণ্ড স্পেড। টম আৰু হাকে ঘৰটোত কিহৰতে প্ৰৱেশ কৰিছিল? পিকেক্স মানে এখন কুঠাৰৰ দৰে মানে খন্তি, স্পেড কোৰ, পিকেক্স এণ্ড স্পেড খন্তিৰ দৰে এখন আৰু কোৰৰ দৰে এখন লৈ গৈছিল, আৰু এক্স মানে কুঠাৰ আৰু স্পেড এখন লৈ গৈছিল। এতিয়া এনচাৰটো হ'ব 3 পিকেক্স এণ্ড স্পেড। চিটো কি কৈছে? টম এণ্ড হাক চ' 2 men entering the house, 1 man entering the house, Joe entering the house, two thieves entering the house. ইয়াত হ'ব আনচাৰ টম আৰু হাকে কি দেখিছিল? 2 men entering the house. দুজন মানুহ ঘৰটোত প্ৰৱেশ কৰা দেখিছিল। ডিটো কি কৈছে? Thank God we had a narrow escape. Who said this to whom? এই কথাষাৰ কোনে কৈছিল সুধিছে। Thank God, ভাল হে ভগৱান ভাল বচালা। এই কথাষাৰ কোনে কৈছিল? Tom said it to Huck, Joe said it to Huck, Huck said to Joe, Huck said it to Tom. আনচাৰ হ'ব Huck said it to Tom. হাকে টমক কৈছিল। 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহাচোন। 2 নম্বৰ প্ৰশ্নটো কি কৈছে? Read the story and answer the following questions briefly in your own words. এতিয়া সাধুটো পঢ়িব কৈছে আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ কৈছে তোমালোকৰ নিজৰ ভাষাত। A. What did Tom always dream of? টমে সদায় কিহৰ সপোন দেখিছিল? আনচাৰ হ'ব Tom always dreamed of finding boxes of hidden treasure in haunted houses. টমে সদায় সেই ভূতৰ ঘৰবিলাকত কিছুমান গুপ্তধনৰ বাকচ বিচাৰি পোৱাৰ সপোন দেখিছিল। এইটো কৈছে What plan did Tom make with friend Huck? টমে তাৰ বন্ধু হাকৰ লগত কি প্লান আঁচনি বনাইছিল? অৰ্থাৎ কি প্লান বনাইছিল? আনচাৰ Tom made a plan with Huck to go for a treasure hunt. এটা গুপ্তধনৰ বাকচ বিচাৰি যোৱাৰ প্লান কৰিছিল। 3 নম্বৰটো কি কৈছে? 3 নম্বৰ A. Let us learn some words and their meanings. এতিয়া কিছুমান শব্দ আৰু তাৰ অৰ্থ শিকোঁ হা। প্ৰথমটো কি কৈছে? মিডনাইট। মিডনাইট মানে হৈছে মাজৰাতি, অৰ্থাৎ 12 o'clock at night, ৰাতি 12 বজাৰ সময়খিনিৰ কথা কৈছে মিডনাইট। হণ্টেড হাউচ। হণ্টেড হাউচ মানে কি কৈছে? এ হাউচ ভিজিটেড বাই ঘোষ্ট। ঘৰ যিবোৰত মানে ভূত ওলায় মানে সেইবোৰ হণ্টেড হাউচ বুলি কৈছে। থিফ। এ পাৰ্চন হু ষ্টিল ছামথিং ফ্ৰম আনাডাৰ পাৰ্চন অৰ প্লেচ। থিফ মানে হৈছে চোৰ, যি এজন ব্যক্তি যি মানে অন্য ব্যক্তিৰ পৰা নহ'লে বা কোনো ঠাইৰ পৰা মানে বস্তু চুৰ কৰে। তাৰপিছত আছে dig. To make a hole in the ground or to remove something from the ground with a tool. dig মানে হৈছে খন্দা, গতিকে মাটিত কিবা বস্তু খন্দা বা কিবা বস্তুৰ সহায়ত গাঁত খন্দাটোকে মানে dig বুলি কয়। staircase. A set of stairs inside a building including the post and rails. post আৰু ৰেলিং থকা মানে যিটো বিল্ডিঙৰ ভিতৰত যিটো খটখটি থাকে তাকে staircase বুলি কৈছে। lame. Unable to walk well because of an injury to the leg or foot. মানে ভালদৰে খোজকাঢ়িব নোৱাৰাটোকে কৈছে, লাগিলে সেয়া কি কয় ভৰিত দুখ পায় বা তেনেকুৱা ধৰণৰ খোজকাঢ়িব নোৱাৰাটোকে লেম বুলি কৈছে। মানে অসমীয়াত খুৰা বুলি যে কয় সেইটোকে লেম বুলি কোৱা হয়। গ্ৰাম্বল. কমপ্লেইন এবাউট ছামথিং। গ্ৰাম্বল মানে হৈছে অভিযোগ কৰা, কিহবাৰ বিষয়ে অভিযোগ কৰাটোকে গ্ৰাম্বল বুলি কয়। টাপল.
became unsteady and fell down. became unsteady মানে অস্থিৰ হোৱা আৰু পৰি যোৱা, fell down মানে পৰি যোৱা, সেইটোকে topple বুলি কয়। আৰু wrap to cover something completely in paper or other material. wrap কৰা মানে হৈছে মেৰিওৱা, to cover something মানে cover কৰা, completely in paper পেপাৰে কমপ্লিট কৰা, or other material বা অন্য কিবা বস্তুৰ সৈতে মেৰিওৱাটোকে wrap কৰা বুলি কয়। তে 3 নম্বৰ বিটো কি কৈছে? Now rewrite the sentences, replacing the underlined parts with the words you learned above. এতিয়া যিটো পাৰ্ট ইয়াত আণ্ডাৰলাইন কৰা আছে সেই পাৰ্টটো ওপৰত আমি যিকেইটা শব্দৰ অৰ্থ পঢ়ি আহিলোঁ সেই শব্দকেইটাৰ সৈতে কমপ্লিট কৰিব কৈছে। 1টো কি কৈছে? টম এণ্ড হাক চিলেক্টেড এ হাউচ ভিজিটেড বাই ঘোষ্ট ফৰ দেয়াৰ নিউ এডভেঞ্চাৰ। টম আৰু হাকে সিহঁতৰ নতুন অভিযানৰ কাৰণে এটা ভূত থকা ঘৰ বিচাৰি নিৰ্বাচন কৰি উলিয়াইছিল। গতিকে ইয়াত কোনটো শব্দ হ'ব? ইয়াত হ'ব টম এণ্ড হাক চিলেক্টেড এ হণ্টেড হাউচ ফৰ দেয়াৰ নিউ এডভেঞ্চাৰ। হণ্টেড হাউচ মানে হৈছে ভূত থকা ঘৰ। ইয়াত হণ্টেড হাউচ শব্দটো বহিব। টম এণ্ড হাক ষ্টাৰ্টেড দেয়াৰ জাৰ্ণি এট 12 o'clock at night. 12 o'clock মানে হৈছে মিডনাইট। টম এণ্ড হাক ষ্টাৰ্টেড দেয়াৰ জাৰ্ণি এট মিডনাইট। গতিকে ইয়াত মিডনাইট শব্দটো বহিছে। 3টো the thief was trying to make a hole in the ground. চোৰটোৱে কি কৰিছিলে? মাটিত এটা গাঁত খান্দিছিল। গতিকে the thief was trying to dig. dig মানে হৈছে খান্দা। He saw a set of stairs including posts and rails inside the haunted house. তেওঁ কি দেখিছিলে? ষ্টেয়াৰ্ছ দেখিছিলে, কিছুমান খটখটি দেখিছিলে য'ত পোষ্ট আৰু ৰেলিংছ আছিলে। গতিকে এইটো হ'ব staircase. He saw a staircase. one of the two men was a person who stole things. দুজন মানুহৰ ভিতৰত এজন যি মানে বস্তু চুৰ কৰে। গতিকে one of the two men was a thief. গতিকে thief মানে আছিলে চুৰ। গতিকে সেই শব্দটো ইয়াত বহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমি ইয়ালৈকে আলোচনা কৰিলোঁ। নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যাব। পৰৱৰ্তী প্ৰশ্নোত্তৰৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।